নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ২৪ সংখ্যক শ্লোক। শ্লোকভাষীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাষী হৈছে এনেধৰণৰ: ইন্দ্ৰিয়াণি পৰাণ্যাহু ইন্দ্ৰিয়েভ্যঃ পৰং মনঃ মনসস্তু পৰা বুদ্ধিৰ্যো বুদ্ধেঃ পৰতস্তু সঃ। এই বিশিষ্ট শ্লোকভাষীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: জড় দেহটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেয়, ইন্দ্ৰিয়বিলাকতকৈও মনটো শ্ৰেয়, মনটোতকৈ কিন্তু বুদ্ধি শ্ৰেয় আৰু আত্মাটো কিন্তু বুদ্ধিতকৈও শ্ৰেয়। ইয়াতে আমাৰ ইন্দ্ৰিয়সমূহক যেতিয়া বশৱৰ্তী কৰিব লগা হয় তেতিয়াহ'লে এই দেহটোৰ পৰা ইন্দ্ৰিয়সমূহে নিজৰ কাৰ্য সম্পাদন কৰে আৰু এই ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰে আমাৰ মনটোৱে। এই মনটোতকৈও শ্ৰেষ্ঠ হৈছে বুদ্ধি। যদি আমি বুদ্ধি সুচাৰুৰূপে পালন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ মনো বশীভূত হ'ব। আৰু যদি বুদ্ধি ভ্ৰষ্ট হয়, এই বুদ্ধিক থিতাপি লগোৱাৰ কৰ্ম কৰে আত্মাটোৱে। এই আত্মাটো হৈছে বুদ্ধিতকৈও ওপৰত। এই আত্মাৰ স্বৰূপ সম্পৰ্কে কোৱা প্ৰসংগত উক্ত শ্লোকভাষী ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। প্ৰসংগক্ৰমে কামভাৱৰ বিভিন্ন কাৰ্যকলাপৰ বাবে ইন্দ্ৰিয়বিলাকেই বাদ। কাম ভাৱটো শৰীৰটোৰ মাজত থাকে, কিন্তু ইন্দ্ৰিয়সমূহৰ মাজেদিয়েই তাৰ বহিঃপ্ৰকাশ ঘটে। অৰ্থাৎ এই কামনা বাসনাবোৰ আমাৰ শৰীৰটোত থিতাপি লয়, কিন্তু আমাৰ যি ইন্দ্ৰিয় আছে এই ইন্দ্ৰিয়ৰ মাজেদি এই কামনা ভাৱৰ বহিঃপ্ৰকাশ ঘটে। গতিকে সামগ্ৰিকভাৱে দেহটোতকৈ ইন্দ্ৰিয়সমূহ শ্ৰেয়। মানুহৰ চিত্তত উচ্চ স্তৰৰ অনুভূতি বা কৃষ্ণ ভাৱনা বিৰাজ কৰাৰ সময়ত কাম ভাৱৰ বহিঃপ্ৰকাশৰ পথসমূহৰ ব্যৱহাৰ নোহোৱাকৈ থাকে। কৃষ্ণ ভাৱনাৰ উদয় হ'লে জীৱাত্মাটোৰ পৰা পৰমাত্মাৰ যি পৰম পুৰুষৰ স্বৰূপৰ লগত পোনপটীয়া সম্বন্ধ স্থাপিত হয়। পূৰ্বৱৰ্তী পৰ্যায়ত কোৱা হৈছে, যদি এই কামনাসমূহ যেতিয়া বশ হয় জীৱাত্মাটোৱে পৰম পুৰুষ পৰমেশ্বৰৰ লগত পোনপটীয়া সম্বন্ধ স্থাপন কৰিবলৈ সুযোগ লাভ কৰে। গতিকে ইয়াত বৰ্ণনা কৰাৰ দৰে সমূহ শাৰীৰিক কাৰ্যকলাপৰ অৱশেষত হৈ পৰমাত্মাৰ উপলব্ধি হয় বা সমস্ত কাৰ্য সিদ্ধি হয়। শাৰীৰিক কাৰ্যকলাপ মানে ইন্দ্ৰিয়সমূহৰ ক্ৰিয়া আৰু ইন্দ্ৰিয় কাৰ্যকলাপৰ বিৰাম মানে শৰীৰৰ কাৰ্যকলাপসমূহৰ বিৰাম। কিন্তু মনটো হ'লে সদায়েই সক্ৰিয় হৈ থাকে। স্বপ্ন দেখাৰ সময়ত মনটো সক্ৰিয় হৈ থকাৰ দৰে শৰীৰৰ সকলো ক্ৰিয়া বন্ধ হৈ গ'লেও মনটোৱে কাম কৰি থাকে। অৰ্থাৎ আমাৰ মানসিক স্থিতি সকলোতকৈ ওপৰত। মনটোৰ ওপৰতো আছে বুদ্ধিৰ দৃঢ়তা আৰু বুদ্ধিতকৈও ওপৰত আছে আত্মাটো। গতিকে আত্মাটো যদি পৰমাত্মাৰ লগত জড়িত হয় তেতিয়া স্বভাৱতে বুদ্ধি, মন আৰু ইন্দ্ৰিয়বিলাক আত্মাৰ লগত সমূলি জড়িত হৈ পৰিব। গতিকে আমাৰ আত্মাটোক আমি সুচাৰুৰূপে পৰিচালনা কৰা উচিত। কথোপনিষদত প্ৰায় একেই ধৰণৰ এটা উক্তি আছে, য'ত কৈছে যে ইন্দ্ৰিয়ৰ বিষয়বিলাকৰ ইন্দ্ৰিয়তকৈ শ্ৰেয় আৰু মন্ত্ৰ ইন্দ্ৰিয়বিলাকতকৈও শ্ৰেয়। গতিকে মনটো যদি পোনপটীয়াকৈ ভগৱানৰ সেৱাত নিয়মীয়াকৈ লগাব পাৰি তেতিয়া ইন্দ্ৰিয়বিলাক আন বেলেগ কিহৰ বাবে জড়িত হৈ পৰিব সেয়া সম্ভাৱনা নাথাকে। অৰ্থাৎ পূৰ্বৱৰ্তী পৰ্যায়ত যি শ্লোক আলোচনা কৰা হৈছিলে তাত মনোবৃত্তিৰ বিষয়ে এটি সুন্দৰ পংক্তি উল্লেখ কৰা হৈছিলে, সেয়া হৈছে পৰং দৃষ্টা নিৱৰ্ততে। অৰ্থাৎ যদি মনটো ভগৱানৰ সেৱাত ভক্তিৰ কামত লগাই থকা হয় তেতিয়া সি আন তলৰ সাপৰ চিন্তা কৰিবলৈ আগ্ৰহী নহয় বা সম্ভাৱনা নাথাকে। আৰু এই বিষয়ে আমাৰ যি চতুৰ্বেদৰ ভিতৰত যজুৰ্বেদৰ কৃষ্ণ যজুৰ্বেদৰ অন্তৰ্গত কথোপনিষদ, সেই কথোপনিষদত আত্মাটোক মহান বা ডাঙৰ বুলি বৰ্ণনা কৰিছে। গতিকে আত্মাটোৱে সকলোৰে ওপৰত, অৰ্থাৎ ইন্দ্ৰিয়ৰ বিষয় ইন্দ্ৰিয়সমূহ
মন আৰু বুদ্ধিৰো ওপৰত। গতিকে যদি পোনপটীয়াকৈ আত্মাৰ স্বৰূপটোক বুজি পোৱা যায় তেতিয়াহ'লে সকলো সমস্যাৰ সমাধান হ'ব। গতিকে ভগৱান শ্ৰীকৃষ্ণই আধ্যাত্মিক গুৰু স্বৰূপে সখা অৰ্জুনক এই আত্মাৰ স্বৰূপ আৰু ইন্দ্ৰিয়সমূহক দমন কৰিবলৈ কৈছে আৰু মনটোক দমন কৰিবলৈ কৈ উক্ত শ্লোকফাঁকিৰ অৱতাৰণা কৰিছে। আৰু ইয়াতে কৈছে যে যদিও আত্মাটো বুদ্ধি মন আৰু ইন্দ্ৰিয় এই সকলোৰে ওপৰত, তথাপিও ইয়াক কৃষ্ণ ভাৱনাৰ লগত জড়িত কৰি কৃষ্ণৰ সংগ দি সবল কৰি নুতুলিলে মনৰ চঞ্চলতাৰ ফলত সি থিতাতে আকৌ অধপতিত হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। অৰ্থাৎ আমাৰ যদি আত্মাটো সকলোতকৈ ওপৰত হয় যদিও বুদ্ধি মন আৰু ইন্দ্ৰিয়সমূহ যদি আমি সুন্দৰভাৱে বশীভূত কৰি আমাৰ মনটোক কৃষ্ণ ভাৱনাত নিমজ্জিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই আত্মাটো কৃষ্ণ ভাৱনাৰ পৰা বিচলিত হৈ অন্য আত্মালৈ ৰূপান্তৰিত হয় আৰু তেতিয়া আমাৰ এই আত্মাটোৰ মনৰ চঞ্চলতাৰ ফলত অধপতনৰ প্ৰতি অগ্ৰসৰ হয়। সেয়েহে ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে তুমি মনৰ সমূলি যি চঞ্চলতা সেই দূৰ কৰা আৰু তোমাৰ আত্মাটোক কৃষ্ণ ভাৱনাত থিতাপিত দিয়া আৰু কৃষ্ণ ভাৱনা সম্পন্ন হৈ তুমি নিজৰ কাৰ্য সম্পূৰ্ণ কৰা। এয়াই আজি জন্মাষ্টমী বিশেষ এই বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।